বন্ধুসকল, জাতিলাও খেতি কৰিও আপুনি জীৱনত কিন্তু স্বাৱলম্বী হ'ব পাৰে। এনে এজন খেতিয়ক আছে নাজিৰাৰ হেনৰালী গাঁৱৰ কৃষ্ণ চাংমাই, আৰু তেওঁ 22 বছৰ ধৰি এই খেতি কৰি আছে। যেহেতু জাতিলাও আপুনি এটা সময়তে বেছিভাগ আপতাল কৰিলেই হ'ল, তাৰ পাছত কিন্তু জাতিলাও যি উৎপাদন আৰু লগতে কুন্দুলি, যিটো এটা লাভদায়ক আমি শাক পাচলিৰ ভিতৰতে ক'ব পাৰোঁ, ইয়াৰ খেতি যদি কৰে খুব কম জেগাতে আপোনালোকে কৰি লাভান্বিত হ'ব পাৰে। আৰু তেওঁ 22 বছৰ ধৰি এইদৰে খেতি কৰিছে। খেতি কৰি এটা স্বাৱলম্বিতাৰ যিটো পথ, সেই পথ আমাক দেখাইছে। আৰু এইখন তেওঁৰ বাৰীখন আমি দেখাইছোঁ। বৰ্তমান সময়ত তেওঁ প্ৰতি সপ্তাহতে তেওঁ 120-150লৈকে তেওঁ জাতিলাও উৎপাদন হয় আৰু বজাৰত বিক্ৰী কৰে। ইমান এটা লাভদায়ক যি ব্যৱসায় বুলি ক'বলৈ হ'লেও তেওঁ যিদৰে কষ্ট কৰিছে, কষ্ট কৰাৰ যিটো ফল পাইছে, এইখন তেওঁ বাৰীখন। আৰু এতিয়া দেখিছে এইসমূহ জাতিলাও আজি ছিঙিছে আৰু এসপ্তাহৰ পিছত পুনৰ আকৌ ইয়াত গোটেই বাৰীখন জাতিলাওৱে ভৰ্তি হৈ পৰিব। সেয়েহে এই ধৰণৰ খেতি যদি আপোনালোকে ইচ্ছা কৰে তেনেহ'লে কৰিব পাৰে। আৰু বৰ্তমান সময়ত আমি দিখৌ নৈৰ পাৰত দেখিছোঁ, দিখৌ নৈৰ পাৰতো বহু যুৱকে খেতি কৰিছে, কিন্তু দিখৌ নৈৰ বাৰিষা পানী যেতিয়া আহি যায় তাত খেতি কৰিব নোৱাৰা হয়। যদি ঘৰতে আপোনালোকৰ মাটি আছে তেনেহ'লে এনেধৰণে খেতি কৰিব পাৰে। লগতে ইয়াত নেমু আছে আৰু আগলৈ আপোনালোকে কুন্দুলি পাব। তাৰ সমান্তৰালভাৱে ইয়াত আমি দেখিছোঁ হাঁহ আছে। বিভিন্ন প্ৰকাৰৰ যিধৰণে তেওঁলোকে ঘৰুৱা ঠাইতে এইদৰে খেতি কৰিছে, তাৰ ফলত তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে। আৰু এই ধৰণৰ উদাহৰণ আমি যদি গাঁৱে ভূঞে যাওঁ, বিভিন্ন ঠাইত বিভিন্ন ঘৰৰ এই উদাহৰণ দেখিবলৈ পাওঁ। সেয়েহে আপোনালোকেও ইচ্ছা প্ৰকাশ কৰিলে ঘৰতে যদি মাটি পৰি আছে, এনেধৰণৰ খেতি কৰি স্বাৱলম্বী হ'ব পাৰে। বিশেষকৈ জাতিলাও, তেওঁ 22 বছৰ ধৰি কুন্দুলি আৰু জাতিলাওৰ সৈতে বিশেষভাৱে জড়িত হৈছে, কাৰণ ইয়াত লাভ অত্যধিক থাকে যদিহে ভালদৰে কৰিব পাৰে। এইসমূহ জাতিলাও মই দেখাইছোঁ, কাৰণ ইয়াত আপোনালোকে আজি কম দেখিছে, এইটো কাৰণে তেওঁ বজাৰলৈ ইতিমধ্যে ছিঙিছে সকলো। সেয়েহে আপোনালোকে ইচ্ছা প্ৰকাশ কৰিলে এনেধৰণে আপোনালোকেও খেতি কৰিব পাৰে। ধন্যবাদ। বন্ধুসকল, জাতিলাও খেতি কৰিও আপুনি জীৱনত কিন্তু স্বাৱলম্বী হ'ব পাৰে। এনে এজন খেতিয়ক আছে নাজিৰাৰ হেনৰালী গাঁৱৰ কৃষ্ণ চাংমাই, আৰু তেওঁ 22 বছৰ ধৰি এই খেতি কৰি আছে। যিহেতু জাতিলাও আপুনি এটা সময়তে বেছিভাগ আপতাল কৰিলেই হ'ল, তাৰ পাছত কিন্তু জাতিলাও যি উৎপাদন আৰু লগতে কুন্দুলি, যিটো এটা লাভদায়ক আমি শাক পাচলিৰ ভিতৰতে ক'ব পাৰোঁ, ইয়াৰ খেতি যদি কৰে খুব কম জেগাতে আপোনালোকে কৰি লাভান্বিত হ'ব পাৰে। আৰু তেওঁ 22 বছৰ ধৰি এইদৰে খেতি কৰিছে। খেতি কৰি এটা স্বাৱলম্বিতাৰ যিটো পথ, সেই পথ আমাক দেখাইছে। আৰু এইখন তেওঁৰ বাৰীখন আমি দেখাইছোঁ। বৰ্তমান সময়ত তেওঁ প্ৰতি সপ্তাহতে তেওঁ 120-150লৈকে তেওঁ জাতিলাও উৎপাদন হয় আৰু